নমস্কাৰ সকলোকে আন এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ কাৰণ PWD ফালৰ পৰা আপোনালোকৰ বাবে বহুকেইটা পোষ্ট ইতিমধ্যে মুকলি হৈছে। আপোনালোকে এই পোষ্টসমূহৰ বাবে অৰ্হতা কিমান লাগিব, এজ লিমিট কিমান আৰু সিলেকশ্যন প্ৰচিডিউৰ কি হ'ব আপোনালোকৰ সকলো ডিটেইলছ এই ভিডিঅ'টোৰ যোগেদি আমি জনাম। আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেনেহ'লে নিশ্চয় এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এই পোষ্টসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 হ'ব। সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে 10 পাছৰ পৰাই এপ্লাই কৰিব পাৰিব। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট বা CPWDৰ ফালৰ পৰা আপোনালোকৰ বাবে ইতিমধ্যে 8600টা পোষ্ট মুকলি হৈছে। ইয়াতে দিয়া হৈছে অৰ্গেনাইজেশ্যন নেম হৈছে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট বা CPWD আৰু ইয়াতে বহুকেইটা বিভাগৰ পোষ্ট খালী হৈছে। পোষ্ট নেম হৈছে ছুপাৰভাইজাৰ, ক্লাৰ্ক, অফিচাৰ, একাউণ্টেণ্ট, ড্ৰাইভাৰ, ষ্টেনো, MTS। এইকেইটা পোষ্টৰ বাবে পদ খালী হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু টোটেল পোষ্ট হৈছে 8600 আৰু এপ্লাই মোড হৈছে অনলাইন। আপোনালোকে অনলাইন যোগেৰে এপ্লাই কৰি ল'ব পাৰিব আৰু হু কেন এপ্লাই দিছে অল ইণ্ডিয়া মেল এণ্ড ফিমেল, ভাৰতৰ সকলো মেল এণ্ড ফিমেল এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে এজ লিমিট হ'ব মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হৈছে 42 ইয়াৰ্ছ। আপোনালোকে 18 বছৰৰ পৰা 42 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যনো আপোনালোকে পাব। আৰু সিলেকশ্যন প্ৰচেছটো হৈছে এক্সাম হ'ব প্ৰথমতে, তাৰপিছতে ইণ্টাৰভিউ, তাৰপিছতে ডকুমেণ্ট ভেৰিফিকেশ্যন। এইখিনিৰ মাজেৰে আপোনালোকৰ সিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব। আৰু চেলাৰী আপোনালোকে লাভ কৰিব 18,500ৰ পৰা 56,100লৈকে আপোনালোকে এই পোষ্টকেইটাৰ বাবদ চেলাৰী লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া হৈছে ফৰ জেনেৰেল এণ্ড OBC তেওঁলোকৰো 100 টকা এপ্লিকেশ্যন ফি আৰু SC ST আৰু PWDৰ কাৰণে কোনো এপ্লিকেশ্যন ফি নাই আৰু আপোনালোকে পে'মেণ্ট মোডটো অনলাইন মোডেৰে কৰিব লাগিব। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে কেণ্ডিডেট শুড হেভ পাছড 10th 12th ITI গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপোনালোকে 10 পাছ, 12 পাছ আৰু ITI ডিপ্ল'মা যদি আছে আৰু গ্ৰেজুৱেট ডিগ্ৰী পাছ কৰিলে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ বাবে প্ৰয়োজন হোৱা ডকুমেণ্টছখিনি হৈছে এই পোষ্টকেইটাত এপ্লাই কৰিবৰ বাবে আধাৰ কাৰ্ড, আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব আৰু 10 ক্লাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট সকলোখিনি লাগিব আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট। এইকেইটা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন নাথাকিলেও ডমিচাইল চাৰ্টিফিকেটেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোক যদি এই পোষ্টকেইটাৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ বাবে নটিফিকেশ্যনৰ যিটো ৱেবছাইট হয় তাৰ লিংকটো দি দিম, আপোনালোকে তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব বুলি আশা কৰিলোঁ। ধন্যবাদ।